50 লাখ টকা খৰচ কৰি এখন বিজ্ঞানসন্মতভাৱে অতি বিজ্ঞানসন্মতভাৱে নিৰ্মাণ কৰা গাহৰি ফাৰ্ম আৰু যিখন ফাৰ্ম সম্পূৰ্ণৰূপে খালী হৈ পৰিছে য'ত 200টাতকৈ অধিক গাহৰি আছিল সকলোবোৰ গাহৰি আফ্ৰিকান সোৱাইন ফিভাৰৰ বাবে মৰি গৈছে অৰ্থাৎ 10টা মানৰ গাহৰিত যি বীজাণু পালে তাৰ পাছতে সকলোবোৰ গাহৰি কালিং কৰা হ'ল কিন্তু আপোনাক মই ফাৰ্মখন দেখাইছো অতি বিজ্ঞানসন্মত ৰূপত ইমান সুন্দৰকৈ নিৰ্মাণ কৰিছিলে বিহত এখন ফাৰ্ম যিখন ফাৰ্মত 200ৰো অধিক গাহৰি আছিল আৰু সকলোবোৰ গাহৰি ইতিমধ্যে নাইকিয়া হৈ পৰিছে খালী হৈ পৰিছে অৰ্থাৎ গাহৰিখিনি যদি মই প্ৰায় অৰ্থৰ কথা কওঁ গাহৰি গুটে মূল্যটো ক'বলৈ গ'লে 50 লাখ টকা আৰু এই ফাৰ্মখন 50 লাখ টকা অৰ্থাৎ 1 কৰোৰ টকাৰ বৰ্তমান সময়ত লোকচান হৈছে বুলি ক'লেও ভুল কোৱা নহ'ব নমাটিৰ হিৰণ্য গগৈৰ জীৱনলৈ এতিয়া ডাঙৰ এটা প্ৰত্যাহ্বান আহিছে যিসকল গাহৰি পালকে আচলতে অতি বিশ্বাসেৰে তেওঁলোকে আত্মবিশ্বাসী হৈ যি ধৰণে আচলতে গাহৰি পালন কৰিছিল তেওঁলোকে এই ব্যৱসায়টো যেহেতু গ্ৰাম্য অৰ্থনীতিত গাহৰি পালনৰ বিশেষ এটা গুৰুত্ব আছে আৰু তেনেস্থলত আকৌ যি প্ৰত্যাহ্বান আলে প্ৰত্যাহ্বানে কিন্তু বাৰুকৈ ককাল ভাঙি দিয়াৰ বুলি ক'লেও ভুল কোৱা নহ'ব বাৰুকৈ তেওঁলোকক কুঙা কৰি পেলাইছে অৰ্থনৈতিকভাৱেও একেবাৰে ভাৰাক্ৰান্ত কৰিছে এনেকুৱা এটা পৰ্যায়ত তেওঁলোকে ইমান এটা সপোন লৈ আগবাঢ়িছিল গাহৰি ফাৰ্মৰ জৰিয়তে তেওঁলোকে অৰ্থনৈতিকভাৱে সচ্ছল হোৱাৰ দিশত কিন্তু তাৰ পাছতেই যি ধৰণৰ এটা বেমাৰ আহিলে এই ৰোগে কিন্তু বাৰুকৈ ভাৰাক্ৰান্ত কৰা দেখিবলৈ পোৱা গৈছে মই আপোনালোকক ফাৰ্মখন দেখাইছো ইমানেই সুন্দৰকৈ নিৰ্মাণ কৰা এইবোৰ পাইপৰ ব্যৱস্থা কৰিছিল য'ত গাহৰি অটোমেটিক্যালি তেওঁলোকে পানী খাব পাৰিছিল ইয়াত কোনো পানী দিয়া মেলা ব্যৱস্থা নাছিল ইমান এটা সুন্দৰকৈ আচলতে সিস্টেমেটিক কৰিছিল সিস্টেমেটিককৈ তেওঁ এখন বনাইছিল গাহৰি ফাৰ্মখন বিজ্ঞানসন্মত ৰূপত তেওঁ বনাইছিল আৰু এই গাহৰি ফাৰ্মত 200ৰো অধিক গাহৰি আছিল যিবোৰ ইতিমধ্যে আফ্ৰিকান সোৱাইন ফিভাৰে সকলোবোৰ কাঢ়ি লৈ গৈছে ইমান এটা আশাৰে ইমান এটা সপোন লৈ আগবঢ়া ব্যৱসায় যি ধৰণে আচলতে আফ্ৰিকান সোৱাইন ফিভাৰৰ দৰে বেমাৰে কুঠাৰঘাত কৰিছে তাক লৈ আচলতে সকলো এতিয়া চিন্তিত হৈ পৰিছে প্ৰতিজন ব্যৱসায়ীয়ে চিন্তিত হৈ পৰা দেখা গৈছে